জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ অসমত তৃতীয়বাৰলৈ এনডিএ চৰকাৰ আহি গ'ল প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা আৰু কাক কিমান আসন দিয়া হৈছে এক প্ৰকাৰ ডাঙৰ খবৰ জনাইছো অসমত একেৰাহে তৃতীয়বাৰলৈ হ'ব এনডিএৰ চৰকাৰ আহি গ'ল ২৬ৰ নিৰ্বাচনক লৈ প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা বিধানসভা নিৰ্বাচনত অসমত এনডিএ লাভ কৰিব ৯০খন আসন বিজেপিয়ে অকলে লাভ কৰিব ৬৯ৰ পৰা ৭৪খন আসন ইয়াৰ বিপৰীতে ২৫ৰ পৰা ২৯খন আসনতে থমকি ৰ'ব কংগ্ৰেছ আৰু অগপই ৮ৰ পৰা ১১খন বিপিএফে লাভ কৰিব ৮ৰ পৰা ১০খন আসন আৰু এই আসনবোৰ লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু P++ৰ প্ৰাক নিৰ্বাচনী জৰীপত প্ৰকাশ পাইছে এই তথ্য ১৫ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ প্ৰতিষ্ঠানটোৱে চলাইছিল জৰীপ আৰু জৰীপ অনুযায়ী AIUDF ২টা ৰাইজৰ দল ১ৰ পৰা ২টা আৰু UPPলে ০ৰ পৰা 2টা আসন লাভ কৰাৰ সম্ভাৱনা AJPয়ে লাভ কৰাৰ সম্ভাৱনা হৈছে ১ৰ পৰা ০ৰ পৰা ১ আৰু CPIMে ০ৰ পৰা ১ আসন লাভ কৰিব আৰু অন্যান্যে পাব ১খন আসন আৰু নিৰ্বাচনত বিজেপিৰ ভোট অংশ ৩৯% আৰু কংগ্ৰেছৰ হৈছে ৩৭%। অসমত একেৰাহে তৃতীয়বাৰলৈ হ'ব এনডিএৰ চৰকাৰ আহি গ'ল ২৬ৰ নিৰ্বাচনক লৈ প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা আহি গ'ল ২৬ৰ নিৰ্বাচনক লৈ প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা বিধানসভা নিৰ্বাচনত অসমত এনডিএ লাভ কৰিব ৯০খনকৈ আসন জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৩২ লাখ মহিলাই পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০,০০০ টকা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ৮,০০০ টকা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বৃহৎ ঘোষণা উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ডাঙৰ মন্তব্য ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন আৰু ২০ ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ টকা ৰাজ্যত ৩২ লাখ মহিলাই পাব ১০,০০০ টকা ইতিমধ্যে ১৪ লাখ মহিলাই লাভ কৰিলে এই ধন আৰু গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা জনাইছো খবৰ উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ বৃহৎ মন্তব্য ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন আৰু ইয়াৰ লগতে ২০ ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ টকা ৰাজ্যত ৩২ লাখ মহিলাই পাব ১০,০০০ টকা ইতিমধ্যে ১৪ লাখ মহিলাই লাভ কৰিলে এই ধন আৰু গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যত ১২ লাখ বিঘা ভূমি চলিব উচ্ছেদ অভিযান অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যত ১২ লাখ বিঘা ভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নকয় এখনৰ পিছত আনখন জিলাত চলিছে উচ্ছেদ অভিযান আৰু এই পৰ্যন্ত ১,৬০,০০০ ভূমি বেদখলমুক্ত হৈছে বৰ্তমানেও অতি কমেও ১২ লাখ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু সকলো বেদখলী ভূমি উচ্ছেদ কৰা হ'ব এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত ১২ লাখ বিঘা ভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ অভিযান অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নকয় এখনৰ পিছত আনখন জিলাত চলিছে উচ্ছেদ অভিযান আৰু এই পৰ্যন্ত ১,৬০,০০০ ভূমি বেদখলমুক্ত হৈছে বৰ্তমানেও অতি কমেও ১২ লাখ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু সকলো বেদখলী ভূমি উচ্ছেদ কৰা হ'ব জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গৰ আহ্বান অসুৰ বধ হ'বই লাগিব এক ডাঙৰ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ আদালতৰ পৰা ওলাই আহিয়েই গৰিমাৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে কান্দি কান্দি
অসুৰ বধৰ কথা সোঁৱৰাই ক'লে গৰিমা শইকীয়া গাৰ্গে। জুবিনক হত্যা কৰা অসুৰৰ বধ হ'বই লাগিব আৰু জুবিনৰ হত্যাকাৰী কেতিয়াও মানৱ হ'ব নোৱাৰে। যিসকলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক তিল তিলকৈ হত্যা কৰিছে তেওঁলোক কেতিয়াও মানৱ হ'ব নোৱাৰে। দানৱকেইটাই শাস্তি পাবই লাগিব। দোষী সদায়ে দোষী আৰু এইকেইটাক মানুহ বুলি ক'ব নোৱাৰি এইকেইটাক যিসকলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিছে। আৰু আদালতৰ পৰা ওলাই আৱেগিক হৈ কেতবোৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আদালতৰ পৰা ওলাই আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। গৰিমাই নিজাববীয়াকৈ নিয়োগ কৰিলে প্ৰদীপ তালুকদাৰ নামৰ এজন অধিবক্তা। আৰু আদালতৰ পৰা ওলাই আহিয়েই গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰণ কৈছে যে যিসকলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিছে তেওঁলোকক আমি মানৱ বুলি ক'ব নোৱাৰি আৰু জুবিন গাৰ্গক হত্যা কৰা অসুৰৰ বধ হ'বই লাগিব। জুবিনৰ হত্যাকাৰী কেতিয়াও মানৱ হ'ব নোৱাৰে। দানৱকেইটাই শাস্তি পাবই লাগিব আৰু এনেদৰে কেতবোৰ মন্তব্য কৰি চৰকাৰক আহ্বান জনাই উচিত শাস্তি প্ৰদান কৰিবলৈ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। অমিত শ্বাহৰ বাবে সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। এক ডাঙৰ খবৰ জনাইছোঁ অমিত শ্বাহৰ বাবে সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ বাবেই পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে ভালদৰে জানে আৰু অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ হ'ব। অহংকাৰী ৰজা আৰু অসমবাসী ৰাইজৰ মাজত হ'ব যুঁজ আৰু মুগুলুক খেদাৰ দৰে অসমৰ ৰজাক পৰাভূত কৰিব অসমৰ ৰাইজে। অমিত শ্বাহৰ বাবে সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ বাবে পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে ভালদৰে জানে আৰু অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এনেদৰে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে আৰু এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ হ'ব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক অংক মিলিলেহে হ'ব মিত্ৰতা, সন্মানজনকভাৱে হ'ব লাগিব আসনৰ বুজাপৰা। এক ডাঙৰ খবৰ জনাইছোঁ অগপ বিজেপিৰ মিত্ৰতাক লৈ আহি পৰিছে ডাঙৰ খবৰ। আসনক লৈ আকোৰগোজ স্থিতিত অগপ আৰু নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি নিদিয়াৰ ইংগিত। ৰাজনৈতিক অংক যেনেকৈ মিলে তেনেকৈ আগবাঢ়িব অগপ। অগপই স্বতন্ত্ৰভাৱে 100খনতেই প্ৰাৰ্থী দিব পাৰে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। আসন বুজাবুজিক লৈ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ এই প্ৰতিক্ৰিয়া। আৰু কৰ্তৃত্ব থাকিলে সকলো কাম কৰাটো কাৰো বাবে উচিত নহ'ব। অগপ বিজেপিৰ মিত্ৰতাক লৈ আহি পৰিছে ডাঙৰ খবৰ। আসনক লৈ আকোৰগোজ স্থিতিত অগপ আৰু ৰাজনৈতিক অংক মিলিলেহে হ'ব মিত্ৰতা আৰু নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি নিদিয়াৰ ইংগিত অগপৰ। ৰাজনৈতিক অংক যেনেকৈ মিলে তেনেকৈ আগবাঢ়ি যাব অগপ। জেলতেই থাকিব লাগিব অমৃতপ্ৰভা মহন্ত। অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ আদালতৰ। এক ডাঙৰ খবৰ জনাইছোঁ জেলতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত। অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ আদালতৰ। জিলা সত্ৰ ন্যায়াধীশে নাকচ কৰে জামিন। শ্যামগুণ মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰৰ বাবে আগবাঢ়িল 3 অধিবক্তা। অমৃতপ্ৰভা, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন দাখিল কৰা হৈছে। অনিল মিশ্ৰই সিদ্ধাৰ্থ শৰ্মাৰ হৈ জামিন আবেদন দাখিল কৰে। শ্যামকানুৰ হৈও অধিবক্তা আহিছে কলকাতাৰ পৰা। শেখৰজ্যোতি গোস্বামীয়ে লাভ কৰিছে এছ কলিতা নামৰ এগৰাকী অধিবক্তা। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ হৈও জামিন আবেদন দাখিল। আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই দাখিল কৰিলে জামিন আবেদন। সত্ৰ ন্যায়াধীশৰ আদালতত আজি শুনানি সম্পন্ন। 17 জানুৱাৰীত হ'ব পৰৱৰ্তী শুনানি আৰু এইবাৰ জেলতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত। অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ কৰিছে আদালতৰ ফালৰ পৰা। জিলা সত্ৰ ন্যায়াধীশে নাকচ কৰে জামিন।